মিচিং ডেকা গাভৰুৰ গুমৰাং মিবু ডাগনাম ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে 10ম সংখ্যক মিচিং যুৱ মহোৎসৱ। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ যুৱ মহোৎসৱত ভাতৃত্ববোধ দেখিবলৈ পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ টানি বংশৰ আদি গালো আপাতানি নিচি টাগিন বংশৰ লোকৰ অংশগ্ৰহণ মিচিং যুৱ মহোৎসৱত। জনগোষ্ঠীয় নিজস্ব গৃহৰ দ্বাৰা মুকলি কৰি সকলোৱে মিলি এটা ভাষা ব্যৱহাৰ কৰিব লাগে বুলি সদৰি কৰে। মিচিং জাতীয় সংগঠন TMPKৰ উদ্যোগত অনুষ্ঠিত এই বিশাল সমাৰোহত প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে বাঁহ বেতৰ দ্বাৰা সকলো নিৰ্মিত কৰাৰ উপৰিও খাদ্য গ্ৰহণৰ বাবে কাঁহী বাতি ব্যৱহাৰ কৰাও হৈছে। অহা 30 জানুৱাৰীৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব এই অনুষ্ঠানত। সেইদিনাই মিচিং জনগোষ্ঠীৰ বাবে 6 শিডিউল ঘোষণা কৰাৰ সম্ভাৱনা বুলি MACৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাংয়াৰে মন্তব্য কৰে। মিবু ডাগনাম ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে 10ম সংখ্যক মিচিং যুৱ মহোৎসৱ। আমি দৃশ্যাংক ইতিমধ্যে দেখুৱাই গৈছোঁ। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলক যুৱ মহোৎসৱৰ ভাতৃত্ববোধ এইবাৰ দেখিবলৈ পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ টানি বংশৰ আদি গালো আপাতানি নিচি টাগিন বংশৰ লোকৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে মিচিং যুৱ মহোৎসৱত। তাৰ সমান্তৰালকৈ সকলোৱে মিলি এটা ভাষাই ব্যৱহাৰ কৰিব লাগে বুলিও তেওঁলোকে সদৰি কৰিছে। মিচিং জাতীয় সংগঠন TMPKৰ উদ্যোগত অনুষ্ঠিত এই বিশাল সমাৰোহত প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে বাঁহ বেতৰ দ্বাৰা নিৰ্মিত সকলো বস্তু ব্যৱহাৰ কৰা হৈছে। অহা 30 জানুৱাৰীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব এই অনুষ্ঠানত। আৰু তথ্যমতে সেইদিনাই মিচিং জনগোষ্ঠীৰ বাবে 6 শিডিউল ঘোষণা কৰাৰ সম্ভাৱনা বুলি MACৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাংয়াৰে মন্তব্য কৰিছে। 1986 চনত মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছিলে। তেতিয়াৰ পটভূমিটো মই ক'ব বিচাৰিছোঁ। 1996 চনত এটা বিশেষ মুহূৰ্তত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে। 1995 চনত এটা ভুৱা স্বায়ত্ত শাসন চৰকাৰে মিচিংসকলৰ ওপৰত জাপি দিব বিচাৰিছিলে। তাৰ প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু আমাৰ বিৰুদ্ধে এটা পুলিচ প্ৰশাসনৰ জৰিয়তে এটা আক্ৰমণ নমাই আনিছিলে। আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে ঘৰত থাকিব পৰা অৱস্থা নাছিলে। সকলোৱে আত্মগোপন কৰিব লগা হৈছিলে আৰু পুলিচৰ লগত এটা সংঘৰ্ষ হৈছিলে। আৰু তেতিয়া আমি য'তে গৈছিলোঁ আমাৰ সতীৰ্থসকলে কৈছিলে আপোনালোকে যদি আহিছে গণতন্ত্ৰৰ কথা নক'ব, আমাক বন্দুক দিয়ক।